স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে চৰাইদেউ জিলাৰ হিলাহাকুৰ লাহন গাঁৱৰ দুগৰাকীকৈ ব্যক্তিয়ে। আৰু মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ হিলাহাকুৰ লাহন গাঁও। আৰু মই কথা পাতিম, যেহেতু যিসকল উদ্যোক্তা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু কথা পতাৰ আগতে এটা কথা ক'ব লাগিব, বৰ্তমান নিবনুৱা সমাজৰ বাবে এয়া এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। দুজনকৈ ব্যক্তিয়ে নিজে স্বাৱলম্বিতা হোৱাৰ উপৰিও কেইবাগৰাকীও ব্যক্তিক দিছে স্বাৱলম্বিতাৰ এক পথ দিছে। আমি পোনে পোনে যাব বিচাৰিম, তেওঁলোকৰ সৈতে আমি কথা পাতিব বিচাৰিম। কণীৰ উৎপাদনৰ সমান্তৰালকৈ কুকুৰা উৎপাদন কৰিছে আপোনালোকে, আৰু সেই উৎপাদনেৰে আপোনালোকে স্বাৱলম্বিতাৰ সুন্দৰ এক নিদৰ্শন দাঙি ধৰিছে আজি নিবনুৱা সমাজৰ বাবে। আপুনি এগৰাকী চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, কি ক'ব? তাৰ কাৰণে মই নিজেই মুঠতে কিছুমান সময়বোৰ এনেই উপব্যয় কৰাতকৈ মই বিশেষ এটা কামত তাৰমানে এংগেজ হৈ থাকিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু মোৰ এইটো বয়সত নহ'লে মই অকণমান বেছিকৈ হ'ব পাৰোঁ। গতিকেলৈ মই এই ধৰণে যদি কাম ধন কৰি থাকিব পাৰোঁ তেতিয়াহ'লে মোৰ বৰ শক্তিগত থাকিব বুলি মই ভাবোঁ। সেয়েহে মই এই কামখিনিত তাৰমানে বিশেষকৈ অৰিহণা যোগাইছোঁ। কিমান কুকুৰা আছে? প্ৰায় ধৰক 2000 কুকুৰা আছে। কণী কিমান উৎপাদন হয় দিনে? কণী 1200-1300 এনেকৈ ধৰণৰ উৎপাদন হৈছে বৰ্তমান। আৰু সেইসমূহ কণী আপোনালোকে ক'ত ক'ত বিক্ৰী কৰিছে? এইবিলাক কণী আমি বৰ্তমান শিমলগুৰি, নাজিৰা, শিৱসাগৰ আৰু সোণাৰী, তাৰপিছত মাইবেলা, এই জেগাতে আমি বিক্ৰী কৰা হৈছে। সুন্দৰভাৱে স্বাৱলম্বী হৈছে আমি ধুনীয়াকৈ মুঠতে ইয়াৰ পৰা আমি উপকৃত হ'ব পাৰিছোঁ। আপুনি অকলে আছেনে আৰু লগত আপোনাৰ কোনোবা আছে? আমাৰ সহকাৰী আছে, আমাৰ ধৰক 3জন, এগৰাকী মাইকী মানুহ আছে আৰু 2জন মুঠতে আমাৰ মতা মানুহ আছে। তেওঁলোকক আমি প্ৰায় ধৰক দৰমহা হিচাপে ৰখা হৈছে মাহেকীয়া দিয়া। হয়, এটা কথা ক'ব লাগিব, প্ৰায় 2000 কুকুৰ আৰু তাৰ সমান্তৰালকৈ কণী উৎপাদনেৰে তেওঁলোক স্বাৱলম্বী হৈছে। আৰু যি হিলাহাকুৰ লাহন গাঁৱৰ এইজন ব্যক্তি নবীন লাহনে নিজে স্বাৱলম্বিতা হোৱাৰ উপৰিও আন কেইবাগৰাকীও ব্যক্তিক দিছে স্বাৱলম্বিতাৰ এক পথ দিছে। আমাৰ ইয়াতে অন্য এজন উদ্যোক্তা আছে। ইয়াৰ যিহেতু আপোনালোক দুয়োৱে যি কুকুৰা ফাৰ্ম খুলিছে, কুকুৰা আৰু আপোনালোকে কণী উৎপাদন কৰিছে, সেইসমূহ বজাৰত বিক্ৰী কৰি আপোনালোকে স্বাৱলম্বী হৈছে। নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন কেইবাগৰাকীও ব্যক্তিক আপোনালোকে দিছে এক স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন। কি ক'ব? দেউতাই ক'লে, এখাত দেউতা মোৰ শহুৰ দেউতা হয়, মোৰ নাম ৰাজীৱ বুঢ়াগোহাঁই। দেউতাই যেনেকৈ ক'লে আমাৰ ডেইলি 1200-1300 আমাৰ কণী উৎপাদন হৈছে। আপুনি যিটো কুৱেশ্যন কৰিছিলে বা প্ৰশ্ন কৰিছিলে যে আপোনাৰ মাহে আপোনাৰ কিমান হয়, আমাৰ ডেইলি ধৰক আমি যদি 1000কৈ ধৰোঁ তেতিয়াহ'লে আমাৰ মাহত হৈ গ'লে আমাৰ 30,000-40,000 কণীৰ উৎপাদন হয়। ঠিক তেনেকৈ আমি বছৰলৈ যদি সেইটো কনভাৰ্ট কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ সেইটো মানে ধৰক 3,00,000-4,00,000 আপোনাৰ ওচৰা-ওচৰি আমাৰ কণী উৎপাদন হয়। এইটো আমাৰ এতিয়া এইটো ছেকেণ্ড বেটছ আপোনালোকে যিটো দেখিছে। তাৰ আগতেও আমি যিহেতু প্ৰথমতে কৈছিলোঁ, আমি কৰোণাৰ পাছৰ পৰাই আমি কামবিলাকত লাগিছোঁ। প্ৰথমতে আমাৰ কম আছিলে, এতিয়া এইবাৰ বঢ়াইছোঁ আৰু ভৱিষ্যততো আমাৰ প্লানিং আছে যাতে আৰু বঢ়াব পাৰি। সেইখিনি আৰু ভগৱানৰো সহায় লাগিব আৰু চৰকাৰেও যদি কিবা আমাক সহায় কৰিব পাৰে আমি নথৈ আনন্দিত হ'ম। কেইবছৰ হৈছে আপোনালোকৰ ব্যৱসায়? আমাৰ এতিয়া বৰ্তমান 2023 যদি হয় তেতিয়াহ'লে আমাৰ 3 বছৰ হৈছে কমপ্লিট। আপোনালোকে স্বাৱলম্বিতা হোৱাৰ উপৰিও আন কেইগৰাকী ব্যক্তিক আপোনালোকে ইয়াত স্বাৱলম্বিতা পথ দিছে? হয়, আমাৰ হোৱাৰ লগতে আমাৰ যেনেকৈ দেউতাই ক'লেই, আমাৰ ককাইদেউ 2জন আছে আৰু বাইদেউ এগৰাকী আছে। টোটেল আমাৰ বৰ্তমান ফাৰ্মত আমি ধৰি 5জন আছোঁ। বৰ্তমান যিসকল আছে নিবনুৱা লোক আছে, নিবনুৱা যুৱক যুৱতীসকল আছে, তেওঁলোকক কি আহ্বান জনাব আপোনালোকৰ এই যি সুন্দৰ এক পদক্ষেপ? আপোনালোকৰ এই পদক্ষেপৰ যদি তেওঁলোকক কি আহ্বান জনাব? হয়, মই এইটোৱে ক'ব বিচাৰোঁ, যিহেতু আমি অসমীয়া নহয় দুখীয়া বুলি আপোনাৰ ভূপেন হাজৰিকাদেৱে কৈছিলে, আমি এইটো ক'ব বিচাৰিছোঁ, আমি যিহেতু কৰিব পাৰোঁ, খালী মানে যাতে কোনোবাই কৰিলে কাৰোবাক মানে হিংসা কৰিব নালাগে, কোনোবা ইজনে সিজনক ছাপোৰ্ট কৰিব লাগে। আমি এইটোৱে বিচাৰোঁ। তেতিয়া ইজনে সিজনক ছাপোৰ্ট কৰিলে আমি নিশ্চয় আগবাঢ়ি যাম। আমাৰ এটা অনুষ্ঠান আগবাঢ়ি যোৱাৰ লগে লগে ইয়াতে ধৰক এতিয়া প্ৰথম এজন ককাইদেউ আছিলে, তেওঁৰ পাছত আমাৰ আৰু 2জন আহিলে, পাছত আমাৰ আৰু আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ আৰু কেইজনমান আহিল, তেনেকৈ আমাৰ সংস্থাপনটো বাঢ়ি যাব। সেইটোৱে হয়, বৰ্তমান সময়ৰ বাবে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, যিহেতু নিবনুৱা সমাজৰ বাবে এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে
চৰাইদেউ জিলাৰ শিলাহাকুৰ এই দুজনকৈ ব্যক্তিয়ে আমাৰ সৈতে যিহেতু এই ফাৰ্মত কৰ্মৰত এজন ব্যক্তি আছে দাদা কি ক'ব সুন্দৰকৈ আপোনালোকে স্বাৱলম্বী হ'ব পাৰিছেনে কুকুৰাৰ লগত? নমস্কাৰ, মোৰ নাম অশোক হাতমীয়া। মই এই ফাৰ্মতে আজি এবছৰ পাৰ হৈছে কৰ্মৰত। তাৰপিছত এই ফাৰ্মৰ পৰাই মোৰ ঘৰ পৰিয়ালটো চলি আছে আজিলৈ। তাৰপিছতে মালিকো চলিছে মোৰ পৰাই। আমাৰ এই ধৰণে কৰ্মচাৰীৰ পৰাই সকলো মালিক ধনী হয়। আপোনালোকে স্বাৱলম্বী হ'ব পাৰিছেনে? স্বাৱলম্বী হৈছোঁ আমি যথেষ্ট। এই মালিকৰ পৰা আমি স্বাৱলম্বী হৈছোঁ, আমাৰ পৰাই মালিক হৈছে। আমি মোকামিলা হিচাপে আমি কামটো কৰি আছোঁ মিলা পিছত। হয়, এইসকল লোক এওঁলোকে জড়িত হৈ এওঁলোকে সুন্দৰকৈ স্বাৱলম্বী হ'ব পাৰিছে। এইখিনিত আপোনাক আৰু এটা কথা সুধো, যিহেতু আপোনালোকে চৰকাৰী কিবা সুবিধা পাইছেনে? চব সঁচা কথা ক'বলৈ গ'লে আমি বৰ্তমানলৈকে একো চৰকাৰী সা সুবিধা পোৱা নাই। আমি মাজতে খবৰ কৰিছিলোঁ, কিন্তু এইটো কথাও মিছা নকওঁ মই, চৰকাৰৰ ফালৰ পৰা আমাৰ 500 কুকুৰাৰ কাৰণে আপোনাৰ ছাপৰ্ট আছিলে। কিন্তু যিহেতু আমি অলৰেডি তাতকৈ বেছি কৰি আছোঁ, সেইটো কাৰণে আমি বিচাৰিছোঁ যে আমাৰ ইয়াতকৈ ধৰক বেছি কৰিব বিচাৰিছোঁ, ধৰক 5,000 হওক 10,000 যিমানেই হওক। সেইটো কাৰণে যাতে চৰকাৰে আমাক সহায় কৰে, আমি সেইটোৱে বিচাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।